ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইংৰাজী কিতাপখনৰ 106 নম্বৰ পেজত এটা ধুনীয়া কবিতা আছে আহাচোন আমি এই কবিতাটো পঢ়ো In a world so wide with colors so bright different yet same our hearts unite people of all kinds together we stand learning from each other hand in hand এতিয়া মই তোমালোকক এটা লাইনকৈ বুজাই যাম চাই যাবা In a world so wide, এক পৃথিৱী বহুত ডাঙৰ, with colors so bright, ৰঙেৰে ভৰপূৰ ইমান উজ্জ্বল, different yet same, পৃথক কিন্তু একে, our hearts unite, আমাৰ হৃদয়বিলাক মিলি থাকে. People of all kinds, বিভিন্ন প্ৰকাৰৰ মানুহবিলাক together we stand আমি একেলগে থিয় হওঁ learning from each other এজনে আনজনৰ পৰা শিকো hand in hand হাতে হাত ধৰি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই কবিতাটোৰ জৰিয়তে আমাক ইয়াকে ক'ব বিচাৰিছে যে আমাৰ পৃথিৱীখন বহুত ডাঙৰ ইয়াতে বিভিন্ন প্ৰকাৰৰ মানুহ থাকে বিভিন্ন জাতি জনগোষ্ঠী সংস্কৃতি পৰম্পৰাৰে ভৰপূৰ আমাৰ এখন হৈছে এখন বিশাল পৃথিৱী ইয়াতে মানুহবিলাকৰ বাহ্যিক দিশতো যেনেকৈ পৃথকতা থাকে তেনেকৈ অন্তৰৰ বিভিন্ন ক্ষেত্ৰত পৃথকতা থাকে যদিও আমি মানুহবিলাক একে এতিয়া ইয়াতে চোৱাচোন বিভিন্ন ধৰণৰ মানুহ দেখাইছে ন ডাঙৰ আছে সৰু আছে ঠিক তেনেদৰে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সাজপাৰ পিন্ধা মানুহ আছে কিন্তু এই সকলোবিলাক পৃথক হ'লেও আমি মানুহবিলাক কিন্তু একে আমি একে প্ৰাণী একে জীৱ আৰু একে আমাৰ চোৱা নাক এটা থাকে কাণ দুখন হয়নে নহয় জাতি জনগোষ্ঠী এইবিলাক আমাৰ বেলেগ বেলেগ হ'লেও আমাৰ ধৰ্ম বেলেগ হ'লেও কিন্তু আমি সেই সকলোবিলাক মানুহ আমি একেই দুখন হাত দুটা ভৰি সকলোবিলাক আমাৰ একে নহয়নে বাৰু এতিয়া চোৱাচোন আমাৰ হৃদয়বিলাকো সেইকাৰণে একে বুলি কৈছে বিভিন্ন ধৰণৰ মানুহ আমি যদি একেলগে থিয় হওঁ তেতিয়া সকলোৰে একেই দেখা পোৱা যাব হয়তো তেওঁৰ সাজ পোজাকযোৰ বেলেগ হ'ব পাৰে বা তেওঁৰ কথা বতৰা বেলেগ হ'ব পাৰে কিন্তু তেওঁলোকক যদি আমি চাওঁ সেই মানুহ সকলোবিলাক একে হয় নাক এটা কাণ দুখন চকু দুটা হাত দুখন ভৰি দুটা নহয়নে বাৰু আৰু একেলগে যেতিয়া আমি থিয় হওঁ তেতিয়া কি হয় সব একে হিচাপে দেখা পোৱা যায় আৰু এজনে আনজনৰ হাতত ধৰি আমি শিকিব পাৰে আৰু আমি এজনে আনজনৰ ধৰি জীৱনটো আমি তেনেদৰে অতিবাহিত কৰিব লাগিব সেইকাৰণে আমি সকলোৰে লগত মিলিজুলি